স্যার জুবিনৰ শেষ চিনেমাখন চালে নাই ৰৈ ৰৈ বিনালে? চাম, মই সময়ত চাম। তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত, কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকে জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলো কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে, আৰু নেম কেয়াৰ হস্পিটেলত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকে জুবিন সাগৰত গ'ল। সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলো যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকে সাগৰত লৈ গ'ল, কাৰণ মই দেখা নাই চিনেমাখন, কিন্তু সাগৰক লৈ হৈছে নে নাই। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছো, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই এনে নকওঁ বুলি ভাবো, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো। এইকাৰণে যে মই যোৱাবাৰ কৈছিলো এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত, কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল, চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰি। চিনেমাখনৰ শ্বুটিং কেনেকে পানীত হৈছিলে। তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলো, হয় নহয়? মই ঠিক কথা কৈছো নে নাই? গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে। সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকো। বাকীটো আৰু কি আছে, মই চিনেমাখন চোৱা নোচোৱাৰ লগতো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব? সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই, কিবা কাৰণত যোৱা নাই। এইটো এটা পজিটিভ কাৰণ আছে, কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন। যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন, মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন, তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন। এতিয়া ক'লেও আপত্তি নাই, কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল। সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছো। হ'ব, ঠিক আছে। তেওঁলোকে শ্যাম কানু মহন্ত আৰু কি নাম তাৰ, সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে। তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে। এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে। এমিয়ে কি পুলিচ নেকি? তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে, তেওঁলোকে কি বিচাৰিছে, আমি হাত দাঙি দিওঁ, তেতিয়াতো সঞ্জীৱ কি নাম, সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানুটোৱে বেইলে পাই যাব। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো, নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন। আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা DGPৰ ভায়েকক, কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে? কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে, গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিলে, কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই। গতিকে মোকতো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই। ধন্যবাদ ক'ত দিব, আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব। মই যিখিনি চেষ্টা কৰি আছো, কিমান সফল হৈছো নাজানো, কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছো। 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি? ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। তো মোকতো কৰবাত ধন্যবাদ এটা দিয়ক। দিব লাগে নে নাই কওকচোন? আজি 3 মাহটো বেল হোৱা নাই, আজি 3 মাহ হৈ গ'ল। আগতে মোক কি কোৱা হৈছিল যে এওঁলোকৰ লগত ভাল, এতিয়া কোনে ওলালে? বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে? যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে। প্ৰথমতে কি কৈছিল, ভাল জেলত লৈ গ'ল, অতিথিশালাত লৈ গ'ল। এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি, কোনেওতো নিলিখে। আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু শৰ্মা মাটিত শুই আছে,
যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিলে মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিলে ক'ব লাগিছিল নাই কোনোবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঁঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশু যাওঁতে এছপি সুধিছিলো পৰহি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিটো ওলাই আহে মইতো ধৰি ৰাখিছো আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যামকানু সিদ্ধাৰ্থক ধৰি ৰাখিলো কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কক আজিলৈকে তেতিয়া ক্ৰাইম হোৱা নাছিল সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায় আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে কাৰণ জানে যে এওঁলোকে কামটো কৰিবই আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি মোক কিমান বিশ্বাস কৰে আৰু আমি সেইকাৰণে 12 তাৰিখতে ছিংগাপুৰে দিব 18ত ছিংগাপুৰতকৈ আগত আৰু চাৰ্জশ্বিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা আনিব লাগিব বুজি পালে গতিকে এইটোৱে কথা আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব আমি যদি কাবাক ইনকোয়াৰিটো দি দিওঁ মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গ'লে হিমন্ত বিশ্ব শৰ্মা দায়ী নহ'ব জামিনত গ'লে আজি যদি অসম পুলিচে কেছটো CBIক দি দিয়ে লওঁতে মাজত 2 মাহ লাগিব নে নাই 2 মাহততো তেওঁ 18 তাৰিখে জামিনত গুচি যাব সিদিনাখন যাতে মোক লিখি দিব লাগিব টিভিত CBIক দিব লাগিলে মই CBIক দিম 24 ঘণ্টাত MEক দিব লাগিলে MEক দি দিম 24 ঘণ্টাত খালি মোক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিওঁ হেতু কৈছে নেকি কোৱাটো নাই গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত সিহঁতক ভোট লাগে আৰু মোক লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ বেলেগ সেইটোৱে কথা